নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ চৰকাৰে প্ৰতি বছৰে লাখ লাখ চাকৰি উলিয়াই আছে বহু সংখ্যক ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে কিন্তু কিছু সংখ্যক এনেকুৱা ল'ৰা ছোৱালীও আছে যি বৰ্তমানলৈকে পৰীক্ষা পাছ কৰিও চাকৰি লাভ কৰা নাই আসলতে তেওঁলোকৰ ভুলটো ক'ত চৰকাৰে তেওঁলোকৰ কষ্ট দেখা নাই নেকি মই ক'ব বিচাৰিছো 2022ত যিসকল কেণ্ডিডেটে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4 এক্সাম দিলে তাৰে কিছু সংখ্যক কেণ্ডিডেটে সকলোবোৰ পৰীক্ষা পাছ কৰিলে কিন্তু এতিয়ালৈকে চাকৰি লাভ কৰা নাই তেওঁলোকক ৱেটিং লিষ্টতো থৈ দিয়া নাই আসলতে তেওঁলোকৰ কষ্টৰ ফলখিনি কোনে বুজিব যেনেকৈ 2014ত চৰকাৰে আসাম টেটৰ যিসকল কেণ্ডিডেটক বৰ্তমান নিযুক্তি দিছে ঠিক তেনেকৈ 2022ত যিসকল কেণ্ডিডেটে এডিআৰই এক্সাম পাছ কৰিলে চাকৰি লাভ নকৰিলে তেওঁলোকৰ বাবে কিবা ব্যৱস্থা ৰাখিছে নেকি সকলোবোৰ আপোনালোকে গম পাব এইটো ভিডিঅ'ত যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো আজি প্ৰথমবাৰ নতুন আহিছে বা নতুনকৈ চাইছে আমাৰ ভিডিঅ' তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কাৰণ আমাৰ বিশ্বাসী বন্ধু জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব আমি পইণ্ট ৱাইজ আজি ডিছকাছ কৰিম পোনপ্ৰথমতে আমি আৰু এটা কমেণ্ট চাওঁ এই কমেণ্টটোত তেখেতে কি লিখিছে আপোনালোকে ভালকৈ মন দিব এই কমেণ্টটোত অকল এওৰে নহয় লাখ লাখ নিবনুৱাৰ আবেগ জড়িত হৈ আছে সকলোৰে মনত ভয়ৰ সৃষ্টি হৈ আছে তেওঁলোকৰ ফিউচাৰটো কেনেকুৱা হ'ব আমাৰ নৱপ্ৰজন্ম কোন দিশে গতি কৰিছে আপোনালোকে হয়তো কমেণ্টটো চালে গম পাব কমেণ্টটো লিখিছে প্ৰীতম দাসে তেখেতে কৈছে 2014 में टेट रिटर्न एग्जाम पास किया हुआ कैंडिडेट सभी को असम सीएम ने जॉब दिया था उसी तरह 2022 एडीआरई रिटर्न एग्जाम पास किया कैंडिडेट जिनका फाइनल सिलेक्शन में नाम नहीं आया उन सभी को जॉब देने के बारे में एक वीडियो बनाए प्लीज सो আপোনালোকে জানে যিসকল কেণ্ডিডেটৰ ফাইনেল লিষ্টত নাম অহা নাই 2022ত তেওঁলোকে কি কৰি আছে বৰ্তমান কি কৰিব তেওঁলোকে আকৌ পৰীক্ষা দিব লাগিব নেকি বহুতৰ মনত প্ৰশ্ন হৈছে ইয়াতে কেইটামান পইণ্টৰ কথা কম মই মোক কোনোবাই যদি আজি বেয়া পায় তেনেহ'লে মই আগতে ক্ষমা বিচাৰিছো কাৰণ আজি যিকেইটা কথা ক'বলৈ বিচাৰিছো সেইসকল আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰু আমাৰ নৱপ্ৰজন্মৰ হৈ ক'ব বিচাৰিছো সদায় মই ভিডিঅ' বনাই থাকোঁ কিবা নহয় কিবা এটা শিকাবলৈ আজি ভিডিঅ' বনাইছোঁ সকলোৰে প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰথম কোৱেশ্যনটো হ'ল 2014 চনত তেওঁলোকে সেইসকল কেণ্ডিডেটক চাকৰি দিলে যিসকল কেণ্ডিডেটে তেওঁলোকৰ ফাইনেল লিষ্টত নাম অহা নাছিল তেওঁলোকে ৱেটিং লিষ্টত আছিল অ'কে এতিয়া 2022ত তেনেকুৱা ৱেটিং লিষ্টত থকা বা তেওঁ ফাইনেল সিলেকশন নোহোৱা কেণ্ডিডেটক চৰকাৰে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে নেকি আমি ব্ৰিফলি ডিসকাস কৰিম 2014 চনত তেতিয়া চৰকাৰে কি কৰিছিল বহু ল'ৰা ছোৱালীক নতুনকৈ নিযুক্তি দিছিল কাৰণ সেই সময়ত ইলেকশন আছিল সঁচা কথা দেই এতিয়া যিসকল কেণ্ডিডেটে চাকৰি লাভ নকৰিলে বৰ্তমান 2024ত চৰকাৰে কি কৰিছে আকৌ নতুনকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ভেকেন্সি মুকলি কৰি দিছে এতিয়া চৰকাৰে এই 2024ত ইলেকশনৰ বতৰ এতিয়া সেই আকৌ 2022ত যিসকল কেণ্ডিডেটে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দিছিল তেওঁলোকক আকৌ ইয়ালৈ অনাৰ কিবা চান্স আছে নেকি তেওঁলোকক নিযুক্তি দিয়াৰ কিবা চান্স আছে নেকি মই ইয়াতে চৰকাৰৰ পক্ষত বেয়া ক'ব যোৱা নাই আৰু মই ইয়াতে কোনো দলৰ হৈ কথা ক'ব যোৱা নাই মেইন কথাটো হ'ল আমাৰ বৰ্তমান সময়ত ভেকেন্সি ওলাই আছে মিনিমাম ধৰিলো 30000 ওকে আমাৰ কেণ্ডিডেট কিমান আছে 5 লাখ 6 লাখ এবভ তাৰ ওপৰতো আছে এতিয়া এই 30000 কেণ্ডিডেটৰ কাৰণে চাকৰি মুকলি কৰি দিছে তাৰে ভিতৰত সিলেকশনো পাইছে কিন্তু কিছুমান ল'ৰা ছোৱালী আছে যে ফাইনেল লিষ্টত নাম আনিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা
ৰাখিছে নেকি এডিআৰিৰ তৰফৰ পৰা কিবা আপডেট আহিছে নেকি চাওক বন্ধু-বান্ধৱীসকল আপোনালোকে এটা কথা মন কৰিব এডিআৰিৰ তৰফৰ পৰা তেতিয়া এখন লিষ্ট তেওঁলোকে ৰাখি থৈ দিছিল ৱেটিং লিষ্ট ওকে সেই ৱেটিং লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে কেনেকৈ গম পাব বা আপোনালোকে এডিআৰি এক্সাম আকৌ দিব লাগিব নেকি এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন অহা নাই যে সেই ৱেটিং লিষ্টখন আকৌ আমি আপডেট কৰি নতুনকৈ নিযুক্তি দিম তেওঁলোকে এইটো প্ৰকাশ কৰিছে যে এডিআৰি তৰফৰ পৰা নতুনকৈ আকৌ ভেকেন্সি মুকলি হ'ব কেণ্ডিডেটসকলে আকৌ এক্সাম দিয়ক আকৌ আমাৰ নিযুক্তি প্ৰক্ৰিয়া চলিব এবাৰ আকৌ আমি বিভিন্ন ধৰণৰ নিযুক্তি আমি জুলাই আগষ্ট মানত আমি দি দিম এতিয়া মেইন কথাটো হ'ল সেইসকল কেণ্ডিডেটে যিয়ে নেকি এক্সাম পাছ কৰি থৈ দিছে তেওঁলোকে আকৌ কিয় এক্সাম দিব তেওঁলোকে 2022 যেহেতু এক্সাম দিছে তেওঁলোকৰ ফাইনেল লিষ্টত কিবা কাৰণত নাম নাহিল তেওঁলোকে আকৌ এক্সাম দিব লাগিব নেকি ইয়াতে মেইন পইণ্টটো হ'ল তেওঁলোকক এক্সাম দিবলৈ দিয়া হৈছে কাৰণ তেওঁলোকৰ কিবা কাৰণত পইণ্টৰ কাৰণে হয়তো ফাইনেল লিষ্টত নাম নাহিল তেওঁলোকে এইবাৰ যদি ফাইনেল লিষ্টত নাম আনিব লাগে তেনেহ'লে ৱেটিং লিষ্টৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াতে কৰি দিয়া হোৱা নাই আপোনালোকে আকৌ এক্সাম দিয়ক আপোনালোকে আকৌ ফাইনেল লিষ্টত নাম আনিবলৈ ট্ৰাই কৰক বহুতো কেণ্ডিডেটে কিয় নাম অহা নাই মই ইয়াতে কৈ দিছোঁ প্ৰথম কথাটো হ'ল 2022ত অকণমান গাফিলতি হোৱা দেখা গৈছে কেনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰথমটো হ'ল কোৱালিফিকেশ্যন হাইট ওকে বহুতো কেণ্ডিডেটে কি কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ কোৱালিফিকেশ্যন হাইট কৰি তেওঁলোকে এক্সাম দিছে আৰু বহুতে কি কৰিছে আপোনাৰ হায়াৰ কোৱালিফাইড থকা ল'ৰা ছোৱালীও আপোনাৰ গেট 4ত চাকৰি লাভ কৰিছে আৰু যিসকল কেণ্ডিডেটে অৰিজিনেলি গেট 4ত পাব লাগিছিল তেওঁলোকে কি কৰিছে সেই চাকৰিটোৰ পৰা বঞ্চিত হৈছে আৰু সেই চাকৰিটো তেওঁলোকৰ পৰা কোনে কাঢ়ি নিলে যিসকল ল'ৰা ছোৱালী বেছিকৈ পঢ়া শুনা কৰিছে সেইসকল ল'ৰা ছোৱালীয়ে কাঢ়ি নিলে এতিয়া মেইন কথাটো হ'ল তেওঁলোকে ৱেটিং লিষ্টত কিয় থাকিব লগা হ'ল সেইসকল ল'ৰা ছোৱালীৰ কাৰণে যিসকলে নেকি তেওঁলোকৰ ভাত মুঠি কাঢ়ি নি নিজৰ ভোক পিয়া মাৰিছে আগতে মেনশ্যন কৰি দিছে চৰকাৰে যে হায়াৰ কোৱালিফাইড সকলে তেওঁলোকে গেট 4ত এপ্লাই কৰিব নোৱাৰে কিন্তু বহুতো কেণ্ডিডেটে যোৱাবাৰ কি কৰিলে 2022ত গেট 4ত এপ্লাই কৰিলে এইবাৰ সেই ব্যৱস্থাটো একেবাৰে নাই এইবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন চৰকাৰে কি কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰিবলৈ দিছে ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে যাতে সেই ভুলটো দ্বিতীয়বাৰ নহয় আৰু ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছে যে এইবাৰ যিসকল কেণ্ডিডেট হায়াৰ কোৱালিফাইড তেওঁলোকে গেট 4 একেবাৰে এক্সাম দিব নোৱাৰে আৰু যদিহে এক্সাম দিয়ে এইবাৰ কিন্তু অকণমান ষ্ট্ৰিক্টলি তেওঁলোকে সলিউশ্যন ল'ব এটা ষ্ট্ৰিক্টলি এইকাৰণে ল'ব কাৰণ যিসকল কেণ্ডিডেটৰ এই প্ৰব্লেমটো হৈছে ইয়াৰ মেইন কাৰণটো হৈছে এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত নিজৰ কোৱালিফিকেশ্যন লুকুৱাই ৰখাটো হৈছে মেইন কাৰণ ওকে ইয়াতে মই চৰকাৰক দোষাৰোপ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে আগতে ধুনীয়াকৈ তেওঁলোকে মেনশ্যন কৰি দিছে যে হায়াৰ কোৱালিফাইড ইয়াতে এপ্লাই কৰিব নোৱাৰে তথাপিও আমাৰ বহুতো বুৰ্বক বুলিয়ে ক'ব লাগিব তেওঁলোকে লুভিয়া যে বেলেগৰ পৰা বস্তু কাঢ়ি আনি ভাল পায় গতিকে তেওঁলোকে সেই কেণ্ডিডেটসকলৰ চাকৰিটো কাঢ়ি আনি নিজে এতিয়া বৰ্তমান লাজ লাগিব লাগিছিল তেওঁলোকে হয়তো গেট 1ৰ চাকৰি পাবলগীয়া যোগ্য তেওঁলোকে এতিয়া বৰ্তমান ক'ৰবাত পিয়নৰ কাম কৰি আছে ক'ৰবাত চাহৰ যোগান ধৰি আছে কিন্তু মই এইটো কোৱা নাই যে সেই কামটো বেয়া মই এইটো কৈছোঁ যে তোমালোকৰ ভৱিষ্যত তোমালোকে নিজৰ কোঠাৰ নিজৰ ভৰিত মাৰি লৈছা কাৰণ তোমালোকে এতিয়া বৰ্তমান কি কৰিব নোৱাৰা হায়াৰ কোৱালিফাইড দেখুৱাব নোৱাৰা তোমালোকৰ যিটো ভৱিষ্যতে প্ৰমোশ্যন পাবলগীয়া আছিল তোমালোকে বৰ্তমান সেইটো বন্ধ কৰি দিলা নিজৰ ৰাস্তা নিজে মাৰি দিলা এতিয়া সেই ভুলটো যাতে দ্বিতীয়বাৰ নকৰে সেইকাৰণে চৰকাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব তেতিয়াহ'লে নেক্সট আপোনালোকে এডিআৰি এক্সামটো দিলে ভালকৈ দিব মনোযোগেৰে দিব যাতে আপোনালোকৰ সেই যিটো আপোনাৰ ভুল ৱেটিং লিষ্টত থকা প্ৰব্লেমটো দ্বিতীয়বাৰ ৰিপিট নহয় এইবাৰ আপোনালোকে বহুতো ল'ৰা ছোৱালী এবাৰ সোণালী সুযোগ বহুত চাকৰি ওলাইছে আপোনাৰ 32,000 ভেকেন্সি ইতিমধ্যে ওলাই আছে আপোনাৰ 2 লাখ চাকৰি দিয়াৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ভালকৈ পঢ়ক আৰু এই
2022 যিসকল কেণ্ডিডেটত তেওঁলোকক আকৌ কিবা তেওঁলোকৰ ৱেইটিং লিষ্টত যারা তেওঁলোকক নিযুক্তি দিয়া হ'ব নেকি তেওঁলোকৰ সন্দৰ্ভত মই কৈছোঁ এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা ইনফৰমেশ্যন অহা নাই মই ভুলটো কৈ দিছোঁ চৰকাৰকো মই অনুৰোধ কৰিছোঁ তেওঁলোকৰ কাৰণে কিবা এটা কৰক সকলোৱে বিচাৰি আছে আপোনালোকে কিবা এটা কৰক যদিও আপোনালোকে ৱেইটিং লিষ্টৰ কাম ৰখা নাই 2022ত উত্তীৰ্ণ হোৱা কেণ্ডিডেট তেওঁলোকক ভুলটো কি হৈছে সেইটো আপোনালোকে জানিবলৈ এটা সুযোগ দিয়ক মই সকলোকে অনুৰোধ কৰিছোঁ চৰকাৰলৈ যাতে এই মেছেজটো যায় সকলোকে মই অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰিব আৰু সকলোৱে যাতে আহি থকা দিনবোৰত ভালকৈ কিবা এটা লাভ কৰে মই তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে চাই থাকিব বিশ্বাসী মদত সদায় নিত্য নতুন দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব তো আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পাব জয় হিন্দ জয় অসম